নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। বন্ধু বান্ধৱীসকল, মই কেৰিয়াৰ আছাম চেনেলৰ জৰিয়তে অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ বিজ্ঞাপন নটিফিকেশ্যন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ এটা নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে DME এক্সামৰ নটিফিকেশ্যন আৰু এক্সাম কেতিয়া হ'ব, এডমিট কাৰ্ড ডাউনলোড কেতিয়াৰ পৰা আপোনালোকে কৰিব পাৰিব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি মই যিটো নটিচ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই নটিচটো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ পৰা প্ৰকাশ কৰিছে। এই নটিচটো 25 তাৰিখে প্ৰকাশ হৈছে, আপোনালোকে চাব পাৰিব। এইটো ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ যিখিনি পদ খালী হৈ আছিলে তাৰ কাৰণে অনলাইন আবেদন আপোনালোকৰ হৈ গৈছিলে। এই পদখিনি ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ FW ফালৰ পৰাও আছিলে আৰু আপোনালোকৰ আয়ুষৰ আছিলে। তেনেধৰণে যিখিনি পদ আছিলে এই সকলোখিনি পদৰ কাৰণে এই নটিচটো আহিছে। যিখিনি টেকনিকেলৰ পদ আছিলে আপোনালোকে নিশ্চয় এইটো দেখা পাইছে, টেকনিকেলৰ পোষ্টখিনিৰ কাৰণেহে এই নটিফিকেশ্যনটো আহিছে। ইয়াতে আপোনালোকৰ এক্সামটো কিমান তাৰিখে হ'ব সেইটো কথা ইয়াতে উল্লেখ কৰি দিছে। আপোনালোকে চাব পাৰিব, এইটো 12/1/2025 অৰ্থাৎ 12 জানুৱাৰী 2025 তাৰিখে আপোনালোকৰ ইয়াৰ কাৰণে এক্সামটো হ'ব। এই তাৰিখত পৰীক্ষাটো এক্সামটো আপোনালোকৰ হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। এডমিট কাৰ্ডটো আপোনালোকৰ এইটো অফিচিয়েল ৱেবছাইট দেখিছে, এইটো www.dme.assam.gov.in। ইয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব বা ইয়াৰ পিছৰ যিখিনি কণ্ডিশ্যন থাকে এইখিনি কথা আপোনালোকে জানিব পাৰিব। নতুবা আপোনালোকে আৰু এটা ৱেবছাইট আছে, এইটো চাব পাৰিব, www.dhs.assam.gov.in। ইয়াৰ পৰাও পাব পাৰিব বা আপোনালোকে আৰু এটা ৱেবছাইট আপোনালোকে এইটো দেখা পাব, www.dhsfw.assam.gov.in। ইয়াৰ পৰাও পাৰিব। আৰু যদি এইকেইটাটো নাপায় তেনেহ'লে আপোনালোকে ইয়াত আৰু এটা ৱেবছাইট দিয়া হৈছে, www.ayush.assam.gov.in। ইয়াৰ গৈও আপোনালোকে ভিজিট কৰি ইয়াৰ নটিফিকেশ্যনবিলাক চাব পাৰিব। এইটো নটিফিকেশ্যনটো আহিছে আপোনালোকৰ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ পৰা, যিহেতু এক্সামটো আপোনালোকৰ 12 তাৰিখে হ'ব বুলি ইয়াতে উল্লেখ কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এডমিটটো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইটবিলাকত আপোনালোকে পাই যাব আৰু অফিচিয়েল ৱেবছাইটতে পাব। আৰু ইয়াৰ কাৰণে লিংকটো অলৰেডি অ'পেন হোৱা নাই। যেতিয়া লিংকটো অ'পেন হ'ব মই আপোনালোকক লিংকটো দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, মই লিংকটো আপোনালোকক দি দিম। আপোনালোকে ডাইৰেক্ট গৈ লৈ তাৰ পৰা এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। আজি এইখিনি কথা আছিলে, আপোনালোকে সকলোখিনি কথা জানিছে। কি কি পদৰ কাৰণে আছিলে এইখিনি অলৰেডি অনলাইন আবেদন 20 তাৰিখলৈকে আছিলে। 20 তাৰিখে অনলাইন আবেদন ক্ল'জ হৈছিলে আৰু ইয়াৰ কাৰণে পৰীক্ষাটো 12 জানুৱাৰীত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে। আজি এইখিনি কথাই আপোনালোকক জনালোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।